55 নং ধিং বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ ব্যাপক নিৰ্বাচনী তৎপৰতা। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনৰ বিভিন্ন সমষ্টিত আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ। পিছ পৰি থকা নাই 55 নং ধিং বিধানসভা সমষ্টি। সমষ্টিটোত AIUDF, ৰাইজৰ দল আৰু বিজেপিৰ লগতে কংগ্ৰেছ দলেও চলাই গৈছে নিৰ্বাচনী কুচকাৱাজ। সমষ্টিটোত দেখা যায় কংগ্ৰেছ দলৰ তৎপৰতা। সংখ্যালঘু ভোটেৰে ভৰপূৰ সমষ্টিটোত কংগ্ৰেছ দলৰ দাবীদাৰ 20জনতকৈ অধিক যদিও এবাৰ সমষ্টিটোত সবলভাৱে উচ্চাৰিত হৈছে লাহৰীঘাট সমষ্টিৰ 3বাৰৰ প্ৰাক্তন বিধায়ক প্ৰয়াত আবুল কাছেমৰ সুযোগ্য সন্তান তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনৰ নাম। হুছেইনে সমষ্টিটোৰ 7 বজাৰ আৰু গাঁৱে ভূঞে ঘূৰি ফুৰি কংগ্ৰেছৰ সক্ৰিয় কৰ্মীৰ লগত সাধাৰণ ভোটাৰক সাক্ষাৎ কৰা পৰিলক্ষিত হয়। আনোৱাৰ হুছেইনে আজি ধিং সমষ্টিৰ এটা বৃহৎ কংগ্ৰেছী বাহিনী লগত লৈ সমষ্টিটোৰ অন্তৰ্গত ৰামপুৰ সত্ৰ পঞ্চায়তৰ খাইডুবি, ৰামপুৰ সত্ৰ আৰু কদমনি গাঁৱৰ কংগ্ৰেছ কৰ্মীৰ লগত ভোটাৰৰ লগত মত বিনিময় কৰা দেখা যায়। হুছেইনৰ এই কাৰ্যত আজি সংগতিয়ে বটদ্ৰা ব্লক কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সম্পাদক আব্দুল ৱাৰিক আহমেদ, ধনিয়াভেটি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মাইনুল হক চৌধুৰী, নগাঁও জিলা কংগ্ৰেছৰ সম্পাদক ফাইজুদ্দিন আহমেদ, মোচাৰ প্ৰাক্তন সভাপতি আব্দুল মালেক আৰু ৰাজীৱ গান্ধী পঞ্চায়ত ৰাজ সংগঠনৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক ইকৰামুল হুছেইন চৌধুৰীয়ে। সেইটোৱে আজি আমি আহিছোঁ ইয়াত ৰামপুৰ সত্ৰত আহিছোঁ। আহি পেলাই আমাৰ যিখিনি আমাৰ ইয়াত তৃণমূল কংগ্ৰেছী মানুহ আছে বা আমাৰ যিসকল বয়োজ্যেষ্ঠ মানুহ আছে, শিক্ষাবিদসকল আছে, তেখেতসকলে আমি লগ পাইছোঁ। আজি আমাৰ লগতে আছে আমাৰ এই বটদ্ৰৱা কলেজৰ ৰিটায়াৰ্ড প্ৰিন্সিপাল, তেখেতৰ ঘৰতো আহিছোঁ। চবকে লগ ভাগ কৰিছোঁ। মই যিহেতু প্ৰাৰ্থিত প্ৰত্যাশী, গতিকে সকলোৰে পৰা আশীৰ্বাদ লৈছোঁ আৰু সকলোৱে মোক সঁহাৰি দিছে। গতিকে মই এটাই ক'ব বিচাৰিছোঁ যে আজি ধিং সমষ্টিত আমাৰ যিহেতু এইটো সংখ্যালঘু অধ্যুষিত এটা সমষ্টি, এই সমষ্টিত আমাৰ বহুতো সমস্যা আছে। আগন্তুক দিনত সেই সমস্যাবিলাক আমি সকলোৰে লগত আলোচনা কৰি যদি দলীয় নেতৃত্বই মোক প্ৰাৰ্থিত্ব দিয়ে, তেতিয়াহ'লে ইয়াত নিশ্চয় আমি কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ'লে আমি ইয়াত জয়ী হ'ম। আৰু ইয়াত যিবিলাক আমাৰ স্থানীয় যিবিলাক সমস্যা আছে, আমাৰ সংখ্যালঘু অঞ্চলৰ লগত বহুতো সমস্যা আছে। এই সমস্যাবিলাক স্থানীয় ৰাইজৰ লগত বা সচেতন যিসকল নাগৰিক আছে তেখেতসকলৰ লগত আলোচনা কৰি এই সমস্যাবিলাক আগন্তুক দিনত সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। ধিং সমষ্টিত যেনেকৈ আপুনি এফালে দিনে ৰাতি ঘূৰি আছে, আনফালে প্ৰাৰ্থিত্বৰ দাবীদাৰ 20জনৰ অধিক ওলাইছে, আপুনি কি ক'ব? চাওক, সকলোৰে অধিকাৰ আছে। গণতান্ত্ৰিক দেশত সকলোৰে অধিকাৰ আছে, সকলোৱে প্ৰাৰ্থিত্ব বিচাৰিব। গতিকে দলীয় নেতৃত্বই আজি পৰ্যবেক্ষণ কৰি আছে। গতিকে দলীয় নেতৃত্বই যাক মানে ভাবে যে যাক মানে ইয়াত প্ৰাৰ্থিত্ব দিলে এই সমষ্টিটো উদ্ধাৰ কৰাৰ কাৰণে সহজ হ'ব, তেওঁকে দিব। গতিকে সেই মই প্ৰাৰ্থিত্ব প্ৰত্যাশী, কিন্তু বেলেগৰ কথা বেয়াকৈ ক'বলৈ মোৰ কোনো হেৰিয়া নাই। সকলোৱে প্ৰাৰ্থিত্ব প্ৰত্যাশী যিহেতু সকলোৰে আশা আছে। গতিকে সময়ত আমাৰ এই সমষ্টিৰ ৰাইজ কাৰ লগত আছে বা ৰাইজৰ সমৰ্থন কাৰ লগত আছে, সেইবিলাক দলীয় নেতৃত্ব চিন্তা কৰি এটা সিদ্ধান্ত ল'ব। মই ভাবোঁ আগন্তুক দিনত আজি মই যেনেকৈ ধৰক প্ৰদেশ কংগ্ৰেছৰ লগত জড়িত হৈ আছোঁ, তাৰ আগন্তুক দিনত ময়ো আশাবাদী। এতিয়া বাকী ধৰক নিজৰ হেৰিয়াও কথা আছে, ওপৰৱালাই এতিয়া কাৰ নচিবত লিখিছে, আজি তাৰিখত কোৱাটো অসম্ভৱ। গতিকে ময়ো আশাবাদী আৰু ভাবোঁ মই যে দলীয় প্ৰাৰ্থিত্ব যদি মোক দিয়ে, তেতিয়াহ'লে মই এই সমষ্টিৰ পৰা মানে বিপুল ভোটত জয়ী হ'ব পাৰিম মই। নিউজ ডেস্ক ৰিপৰ্ট, ডেইলি 24 লাইভ।